বছৰ বছৰ ধৰি অকামিলা হৈ পৰি থকা জলসিঞ্চন বিভাগৰ পৰিত্যক্ত গভীৰ নলীনাদ পুনৰ যেন উজ্জীৱিত হৈ পৰিছে। এই দৃশ্য নগাঁও জিলাৰ কলিয়াবৰৰ চামগুৰি জলসিঞ্চন সংমণ্ডল এলেকাৰ দাৰবাগৰিত 1988 চনতে স্থাপন কৰা এই বগা হাতীত পৰিণত হোৱা গভীৰ নলীনাদ পুনৰ উজ্জীৱিত হৈ অঞ্চলটোৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি। বিভাগটোৱে দুটা পৰিত্যক্ত পুৰণিকলীয়া পদ্ধতিৰ আঁচনি অত্যাধুনিক ব্যৱস্থা সংযোজন কৰি কৃষকৰ পথাৰলৈ পানী দিবলৈ আৰম্ভ কৰাত উৎফুল্লিত হৈ পৰিছে কৃষকসকল। 50 হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে বৰ্তমান 20 হেক্টৰ কৃষিপথাৰত পানী যোগান ধৰা আৰম্ভ কৰিছে। গভীৰ নলীনাদ প্ৰকল্প আছিলে, দুটা আছিলে ডিজেল অপাৰেটেড, তাৰ কাৰণে মানে কৃষকসকলে এইটো চলাব নোৱাৰাৰ কাৰণে এইটো অলমষ্ট ডিফাং হৈ গৈছিলে, মানে নচলাৰ নিচিনা হৈ গৈছিলে। তাৰ কাৰণে এতিয়া বৰ্তমান আমি এষ্টিমেট ছাবমিট কৰিছিলোঁ ওপৰত আমাৰ চিনিয়ৰ মানে চিভিল ইঞ্জিনিয়াৰ অফিচত, আৰু তেওঁলোকৰ ফালৰ পৰা অনুমোদন পোৱাৰ পিছতে আমি লগে লগে এইটো পানী চলাৰ ব্যৱস্থা কৰাই দিয়া হৈছে। দুটা স্কিম হৈছে, টোটেল 50জনৰ ওপৰত খেতিয়কে এইটো লাভান্বিত হ'ব। আৰু বৰ্তমান একমাত্ৰ এইটোৱে নহয়, আৰু আছে, আৰু এটা আছে, এইটো পইণ্ট নম্বৰ 2 আৰু এইটো আগৰটো পইণ্ট নম্বৰ 1। দুটা পৰিত্যক্ত হৈ আছিল আৰু বহুত পুৰণি আছিল, মানে পুৰণি আছিলে আৰু পৰিত্যক্ত হৈ আছিলে। এতিয়া গোটেইকেইটা দুটা স্কিমে ধুনীয়াকে পানী দিব পাৰিব। ৰাইজে মানে চবেই আনন্দিত হৈছে আৰু আমাৰ মানে বহুত ভাল লাগিছে যে আজি আমাৰ মানে এই জলসিঞ্চন বিভাগখন বন্ধ হৈ থকাত এতিয়া চলি আছে। এতিয়া আমাৰ মানে মনত বহুত আনন্দ। এইদৰে যদি ৰাজ্যৰ প্ৰতি প্ৰান্তত থকা জলসিঞ্চন বিভাগৰ ফুলদানি হৈ থকা আঁচনিসমূহ কাৰ্যক্ষম হয়, তেন্তে নিশ্চিতভাৱে ৰাজ্যত আৰম্ভ হ'ব কৃষি বিপ্লৱ। কলিয়াবৰৰ পৰা গৌতম বৰা, নিউজ লাইভ।